আজি প্ৰায় 14 দিনৰ পিছত আমাৰ হিয়াৰ আমঠু জুবিনদাৰ এই পৰিকল্পিত হত্যাকাণ্ডৰ লগত জড়িত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আটক কৰা হৈছে আৰু আটক কৰিয়ে তেওঁলোকক 14 দিনৰ ন্যায়িক জিম্মাত আৰক্ষীৰ জিম্মাত লোৱা হৈছে। কিন্তু অতিকৈ দুৰ্ভাগ্যজনক কথা, এই শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ অকণমান তেওঁলোকৰ মুখৰ ফালে চালে গম পায় কোনো ধৰণৰ অনুশোচনা নাই, কোনো ধৰণৰ দুখ নাই। তেওঁলোকৰ কাৰণে যে অসমৰ সাংস্কৃতিক জীৱনৰ আটাইতকৈ উজ্জ্বল ধ্ৰুৱতৰাটো, আটাইতকৈ উজ্জ্বল নক্ষত্ৰটো আমাৰ মাজৰ পৰা আঁতৰি গ'ল। আমি অসম আৰু অসমবাসীয়ে যাক লৈ অহংকাৰ কৰোঁ, যাক লৈ আমি গৌৰৱ কৰোঁ, সেই মানুহজন যে আঁতৰি গ'ল, তেওঁলোকৰ কোনো ধৰণৰ তেওঁলোকৰ অনুশোচনা নাই। তেওঁলোকে হাঁহি হাঁহিয়ে আৰক্ষী প্ৰশাসনৰ লগত আমি বিভিন্ন ভিডিঅ'ৰ দ্বাৰা বা বিভিন্ন ফটোৰ দ্বাৰা আমি দেখিছোঁ তেওঁলোকে হাঁহি আছে। তেওঁলোকৰ হাতত হেণ্ডকাপ আৰু কিন্তু পকেটত কিন্তু মোবাইল তেওঁলোকৰ এই মুহূৰ্তলৈকে আছে। আমি অসমবাসী হিচাপে আমি বিচাৰিছোঁ যে কোনো কাৰণতে যেন এই শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই এই আইনী মেৰপাকৰ মাজেৰে আইনৰ সুৰুঙা লৈ তেওঁলোকে ওলাই যাব যেন নোৱাৰে। কোনো কাৰণতে তেওঁলোকে যেন শাস্তিৰ পৰা তেওঁলোকে বাচি যাব নোৱাৰে। আমি দাবী উত্থাপন কৰিছোঁ যে তেওঁলোকক অনতিপলমে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। কাৰণ কিয় আহি থাকিবলগীয়া চামে এইটো কথা উদাহৰণ হিচাপে যেন দাঙি ধৰিব পাৰে, আমি যেন দাঙি ধৰিব পাৰোঁ আহি থাকিবলগীয়া চামৰ ওচৰত যেন আমাৰ হিয়াৰ আমঠুটো এই অৱহেলা বা পৰিকল্পিত হত্যাকাণ্ডৰ লগত জড়িত হোৱা অভিযুক্তসকলক আমি কেনেধৰণে শাস্তি দিছিলোঁ এটা উদাহৰণ হিচাপে আমি তেওঁলোকক দাঙি ধৰিব লাগে। আৰু কোনো ধৰণৰ তেওঁলোকৰ মুখত আমি অনুশোচনা কোনো চিন দেখা নাই, কোনো দুখৰ চিন দেখা নাই। আজি তেওঁলোকৰ ভুলৰ বাবে আমি অসমবাসী কি হেৰাইছোঁ, তেওঁলোকে তিল মানুহ যেন কোনো অনুভৱেই কৰা নাই। এইফালৰ পৰা সেইফালে আজি, সেইফালৰ পৰা এইফালে আজি 14টা দিন তেওঁলোকে পলায়ন কৰি আছিল। ফেচবুক লাইভ আহে, সামাজিক মাধ্যম তেওঁলোকে সক্ৰিয়ভাৱে তেওঁলোকে কোনো পোষ্টবোৰ দি আছে আৰু আজি অন্ততঃ তেওঁলোকক আটক কৰা হৈছে। আৰু আটক কৰিয়ে তেওঁলোকৰ মুখৰ হাঁহিখন দেখি আমাৰ মনত যেন এনেকুৱা খং উঠিছে, এনেকুৱা বেজাৰ লাগিছে যে এই মানুহকেইটাৰ কাৰণে আমাৰ জুবিনদা আজি আমাৰ মাজত নাই, অসমৰ সাংস্কৃতিক জীৱনখনৰ আমাৰ অভিভাৱকজন আমাৰ মাজত নাই। আৰু তেওঁলোকৰ হাঁহি খিখিন্দালি, তেওঁলোকৰ যি বডি লেংগুৱেজ তাকে দেখি আমি আৰু এটা কথা আমি সুনিশ্চিত হৈছোঁ যে এই মানুহখিনিৰ কাৰণে সঁচা অৰ্থত আমাৰ জুবিনদাই আমাৰ মাজৰ পৰা আঁতৰি যাবলগীয়া হ'ল। আমি যুৱ প্ৰজন্মক আৰু সমগ্ৰ অসমবাসীয়ে অনতিপলমে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। আৰু মুখ্যমন্ত্ৰীলৈ আমাৰ এক আহ্বান, মুখ্যমন্ত্ৰী মহোদয় আপুনি কৈছে যে জুবিনদাক ন্যায় দিব, কিন্তু এটা কথা ঠিক, যদি আইনৰ সুৰুঙা লৈ পেলাই এই দোষীকেইজনে কিন্তু বাচি যদি যায়, কিন্তু ইয়াৰ পৰিণাম আপোনালোকে আহি থাকিবলগীয়া 26 চনত নিৰ্বাচনত কিন্তু বাৰুকৈ পাব, এই কথাটো স্পষ্ট। আৰু কোনো কাৰণতে যেন এইবোৰ মানুহে নিজৰ প্ৰশাসনিক ক্ষমতাটো ব্যৱহাৰ কৰি আইনৰ সুৰুঙা লৈ যেন বাচি যাব নোৱাৰে, তাৰ কাৰণে অনতিপলমে চৰকাৰ ব্যৱস্থা ল'ব লাগে। আৰু এই দোষীবোৰক যেন কোনো কাৰণতে জেল হাজতলৈ প্ৰেৰণ কৰাৰ সময়ত যেন তেওঁলোকে লাখবিলাকত তেওঁলোকে জেলত থাকিবলৈ নোৱাৰে, তেওঁলোকে যেন কোনো ধৰণৰ সা সুবিধা নাপায়। আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি দি যুৱ প্ৰজন্মৰ আগত আৰু আহি থাকিবলৈ চামৰ আগত এক উদাহৰণ চৰকাৰে দাঙি ধৰিব লাগে।